নমস্কাৰ মই এতিয়া আকৌ এছামিছ আপডেট চেনেলৰ সহায়ত আপোনালোকৰ ওচৰত এটা আকৌ নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে বহুকেইটা আঁচনি আপোনালোকে বিষয়ে জানিব পাৰিব আৰু আপোনালোকে এই আঁচনিসমূহ অনলাইনো কৰিব পাৰিব আৰু আপোনালোকে লাভৱান হ'ব পাৰিব। চ' ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ যাতে চাই, মাজতে আৰু স্কিপ কৰিলে আপোনালোকৰ আঁচনিবিলাক ৰৈ যাব। চ' আপোনালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে আঁচনিৰ বিষয়েসমূহ জানক আৰু আপোনালোকে এনলাইন কৰক। মই আজি আপোনালোকৰ ওচৰত 10টা আঁচনি লৈ আহিছোঁ। আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে নেকি? যেতিয়া আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে, নিশ্চয় আপুনি এই 10টা আঁচনি লাভ কৰিব পাৰিব। আঁচনিটো প্ৰথম হৈছে অৰুণোদয় আঁচনি আপোনালোকে লাভ কৰিব লাগিলে আপোনালোকে অফিচিয়েলি ৱেবছাইটত বা গুগলত আপোনালোকে যাই কেনে আপোনালোকে ফৰ্মটো ডাউনলোড কৰিব লাগিব। ফৰ্মটো ডাউনলোড কৰি আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। ত' অফলাইন আবেদন কৰিব লাগিলে আপোনালোকে ফৰ্মটো প্ৰথমতে ডাউনলোড কৰি লওক। ফৰ্মটো ডাউনলোড কৰিব লাগিলে আপোনালোকে অৰুণোদয় ফৰ্ম PDF বুলি গুগলত চাৰ্চ কৰিলে হ'ল। আপোনালোকে চাৰ্চ কৰাৰ পিছত আপোনালোকৰ ফৰ্মটো আহি যাব। ফৰ্মটো আপোনালোকে ডাউনলোড কৰিব পাৰিব। ফৰ্মটো এনেকৈ আপোনালোকৰ আহি গৈছে। আহি যোৱাৰ পিছত আপোনালোকে ফৰ্মটো প্ৰিণ্ট আউট কৰিব। প্ৰিণ্ট আউট কৰি কিনে আপোনালোকে ফৰ্মখন ফিল আপ কৰিব। ফিল আপ কৰি আপোনালোকে অফলাইন জমা দিব। এইটো হ'ল প্ৰথম আপোনাৰ আঁচনি। এই আঁচনিটোত আপোনালোকৰ মেইন ডকুমেণ্টছ লাগিব: আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু বেংকৰ পাছবুক। এইকেইটা ডকুমেণ্টছে আপোনাৰ এই অনলাইনটোত আপোনাৰ সহায় কৰিব, বা আপোনালোকে এই 4-5টা ডকুমেণ্টছে লৈ আপোনালোকে এই অৰুণোদয় আঁচনিটো আবেদন কৰিব পাৰিব। চ' 2 নম্বৰ আঁচনিটো হৈছে আপোনালোকৰ স্বনিৰ্ভৰ নাৰী আঁচনি। এই স্বনিৰ্ভৰ নাৰী আঁচনিৰ জৰিয়তে আপোনালোকে যিবিলাক 2022 চনতে এই আঁচনিটো মুকলি কৰিছিল, সেই সময়তে যিসকল মহিলাই এই আঁচনিটো অনলাইন কৰিছে, সেই আঁচনিটো সেইসকল মহিলাই লাভৱান হৈছে আৰু সেইসকল মহিলাই পাইছে। আৰু যিসকলে এই আঁচনিটো 2022ত কৰা নাছিল, আজি নতুনকৈ আকৌ 2024ত এই আঁচনিটো মুকলি কৰিছে। এই আঁচনিটো আপোনালোকে অনলাইন কৰি আপোনালোকে এই আঁচনিটো লাভালাভ হ'ব পাৰিব। এই আঁচনিটো লাভালাভ কৰিব লাগিলে আপোনালোকে এই আঁচনিটোত আপোনালোকে স্বনিৰ্ভৰ naari.assam.gov আপোনালোকে ক্ৰমত চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ এনেকৈ আহিব স্বনিৰ্ভৰ নাৰী, এনেকৈ এণ্টাৰপেজ আহিব। এণ্টাৰপেজখনত আপোনালোকে এইটো আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এই ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে এই পইচাটো আপোনালোকে নিজৰ বেংক একাউণ্টত ডাইৰেক্ট সোমাই যাব। এই আঁচনিটোত আপোনালোকক 15,000 পৰা 20,000 টকালৈ আপোনালোকক অনুদান দিয়া হয়, এককালীন সাহায্য। আপোনালোকে এই আঁচনিটো আপোনালোকে কৰি লওক আৰু আপোনালোকে এই আঁচনিটোৰ পৰা বিৰত নাথাকিব। চ' আপোনালোকৰ কেনেকৈ কৰে এই বিষয়ে মোৰ যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰে, মই ছাবস্ক্ৰাইবত আপোনালোকৰ কৰাৰ পিছত আপোনালোকৰ এই অনলাইন কেনেকৈ কৰে এই বিষয়ে আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো মোৰ দিয়া আছে মোৰ চেনেলত। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ পিছত আপোনালোকে এই ভিডিঅ'টো অনলাইন সহকাৰে আপোনালোকে জানিব পাৰিব সবিশেষ। 3 নম্বৰ আঁচনিটো হৈছে আপোনালোকৰ আয়ুষ্মান ভাৰত। আয়ুষ্মান ভাৰতৰ জৰিয়তে আপোনালোকে যিসকল মহিলাৰ ৰেচন কাৰ্ড আছে, সেইসকল মহিলাই আয়ুষ্মান কাৰ্ড পাব। আৰু আয়ুষ্মান কাৰ্ড পাব লাগিলে আপোনালোকৰ মেইনলি ডকুমেণ্টছ লাগিব: ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড। আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডে হৈছে আপোনালোকৰ মেইন ডকুমেণ্টছ। এই দুটা ডকুমেণ্টছ থকাৰ পিছত আপোনালোকৰ আয়ুষ্মান ভাৰত কাৰ্ড এখন বনাব পাৰিব। এই আয়ুষ্মান ভাৰত কাৰ্ডৰ জৰিয়তে আপোনালোকে কি কৰিব পাৰিব? আপোনালোকে বিনামূলীয়া 5 লাখ টকা বছৰত আপোনালোকে চিকিৎসাৰ নামত চৰকাৰে যিকোনো মেডিকেলত আপোনালোকৰ চিকিৎসা কৰিব। 4 নম্বৰটো হৈছে আপোনাৰ চিলিণ্ডাৰ চৌকা। আপোনালোকে এপ্লাই কৰিব লাগিলে
মোৰ চেনেলটোত দিয়া আছে। আপোনালোকে চিলিণ্ডাৰ অনলাইন কৰিব লাগিলে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে গুগলত সাৰ্চ কৰিব লাগিব, চিলি গেছ অনলাইন এপ্লাই কৰিব লাগিব। গুগলত বা আপোনালোকে মোবাইলত মাৰিলে হ'ব। মাৰাৰ পিছত আপোনালোকৰ এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচখন অহাৰ পিছত আপোনালোকে এপ্লাই ফৰ নিউ উজ্জ্বলা 2.0 কানেকশ্যন, এইটোত আপোনালোকে ক্লিক কৰিব লাগিব। এইটো আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকে এইটো এপ্লাই ফৰ নিউ উজ্জ্বলা 2.0 কানেকশ্যন, ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচ অহাৰ পিছত আপোনালোকে ইয়াত তলত আপোনালোকৰ অনলাইন পৰ্টেল ইয়াত আহিব। অনলাইন পৰ্টেল অহাৰ পিছত এনেকৈ আপোনালোকে উজ্জ্বলা কানেকশ্যনত আপোনালোকে ইণ্ডিয়ান গেছ, ভাৰত গেছ আৰু HP গেছ, এই তিনিটা গেছ পাব। এই তিনিটা গেছত যিকোনো আপোনালোকে এটাই এপ্লাই কৰিলে আপোনালোকে ইয়াৰ বেনিফিটটো আপোনালোকে লাভ কৰিব পাৰিব। চ' আপোনালোকৰ যিসকল মহিলাই এই ফ্ৰী গেছ কানেকশ্যনটো পোৱা নাই, আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এপ্লাই কৰক আৰু আপোনালোকে ইয়াৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু ছাবস্ক্ৰাইব কৰাৰ লগে লগে আপোনালোকে মোৰ ভিডিঅ'বোৰত আপোনালোকে এই গেছ কানেকশ্যন, ফ্ৰী গেছ কানেকশ্যনত কেনেকৈ আপোনালোকে অনলাইন কৰে সেইকেইটা আপোনালোকে জানিব পাৰিব। এটা এটা কৰি আপোনালোকৰ ভিডিঅ' আহিব, আপোনালোকে এই ভিডিঅ'বোৰ এপ্লাই কেনেকৈ কৰে সবিশেষ জানিব পাৰিব। চ' 5 নম্বৰ হৈছে আপোনালোকৰ কি হৈছে চৰকাৰী ঘৰ। যিসকল মহিলাই আজিলৈকে ৰেচন কাৰ্ড থকা স্বত্বেও আপোনালোকৰ চৰকাৰী ঘৰ পোৱা নাই, সেইসকল মহিলাই আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে ঘৰত বহি নাথাকিব। আপোনালোকে দিব লাগিলে আপোনালোকৰ চৰকাৰী ঘৰৰ অনলাইন বৰ্তমান চলি আছে। আপোনালোকে এই বৰ্তমান চলি থকা অৱস্থাত আপোনালোকে যিকোনো কম্পিউটাৰ দোকানত নাইবা আপোনালোকৰ নিজৰ মোবাইলত এই অনলাইনটো কৰি লওক। অনলাইনটো কৰিব লাগিলে আপোনালোকে কি কৰিব লাগিব, pgportal.gov.in আপোনালোকে গুগলত সাৰ্চ কৰাৰ পিছত তেনেকৈ ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচ অহাৰ পিছত আপোনালোকে ইয়াত সাইন ইন কৰিব লাগিব। চ' সাইন ইন কৰাৰ পিছত আপোনালোকৰ প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে অনলাইনটো কৰিব পাৰিব। ঘৰৰ কাৰণে আপোনালোকৰ ঘৰৰ আইডিৰ কাৰণে অনলাইনটো কৰিব পাৰিব। চ' ঘৰৰ অনলাইনটো সবিশেষ আপোনালোকে জানিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আপোনালোকে মোৰ এই ভিডিঅ' দিয়ে আছে আপোনাৰ মোৰ চেনেলত। আপোনাৰ 6 নম্বৰ কানেকশ্যন আছে বিদ্যুৎ, চৰকাৰী বিদ্যুৎ কানেকশ্যন। যিবিলাক মহিলাই আজিলৈকে ৰেচন কাৰ্ড থকা স্বত্বেও আপোনালোকে চৰকাৰীভাৱে কোনো ধৰণৰ বিদ্যুৎ যোগান পোৱা নাই, তেখেতসকলে আপোনালোকে গুগলত সাৰ্চ কৰিব PDCL কানেকশ্যন। আপোনালোকে PDCL ফ্ৰী কানেকশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ নিউ ল টেনশ্যন কানেকশ্যন আহিব। তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ ইণ্টাৰফেচ পাব। ইণ্টাৰফেচ পোৱাৰ পিছত আপোনালোকে এপ্লাই কৰিব। এপ্লাই কৰাৰ পিছত আপোনালোকে যি ডকুমেণ্টছ লাগে আপোনালোকৰ ডকুমেণ্টছ মেইনলি আপোনালোকৰ ৰেচন কাৰ্ডখন লাগিব, আধাৰ কাৰ্ড লাগিব, ভোটাৰ আইডেণ্টি কাৰ্ড লাগিব, বেংকৰ পাছবুক লাগিব। এইখিনি হোৱাৰ পিছত আপোনালোকে এই হেৰিটোত আপোনালোকে এপ্লাই কৰিব পাৰিব ফ্ৰী গেছ ফ্ৰী বিদ্যুৎ কানেকশ্যন। চ' আপোনালোকে এইটোৰ পৰাও আপোনালোকে ঘৰত বহি থাকিব নালাগে বা ৰৈ থাকিব নালাগে, এইটো আপোনালোকে সুবিধা গ্ৰহণ কৰক। তাৰপিছত আপোনালোকৰ আছে চৰকাৰী শৌচাগাৰ। যিসকল মহিলাই আজিলৈকে ৰেচন কাৰ্ড থকা স্বত্বেও আপোনালোকে চৰকাৰী শৌচাগাৰ পোৱা নাই, টয়লেট পোৱা নাই, সেইসকল মহিলাই আজিয়ে আপোনালোকে মোবাইলত নাইবা আপোনালোকে কম্পিউটাৰ দোকানত যাই কেনে আপোনালোকে শৌচাগাৰৰ আবেদন কৰক। শৌচাগাৰ আবেদন কৰাৰ পিছত আপোনালোকে ক'ত কেনেকৈ কৰিব লাগে সেই বিষয়ে মোৰ ভিডিঅ'ত দিয়া আছে। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে ইয়াৰ সবিশেষ জানিব পাৰিব। তথাপিও মই আপোনালোকক গুগলত কেনেকৈ শৌচাগাৰ আবেদন কৰিব লাগে সেই বিষয়ে মই জনাই দিছোঁ। আপোনালোকে ইয়াতে স্বচ্ছ ভাৰত মিছন মাৰি দিলে হ'ল। স্বচ্ছ ভাৰত মিছন মাৰাৰ পিছত আপোনালোকৰ এনেকৈ ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচ অহাৰ পিছত আপোনালোকে স্বচ্ছ ভাৰত মিছনত গৈ ক্লিক কৰিব লাগিব।
ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকৈ ইণ্টাৰফেচ আহিব তাৰপিছত আপোনালোকৰ সিটিজেন কৰ্নাৰত যাব যাইবেন এপ্লিকেশ্যন ফৰ HHL ইয়াত ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেচন মোবাইল নম্বৰ দি আপোনালোকৰ ৰেজিষ্ট্ৰেচন কৰিব লাগিব মোবাইল নম্বৰ দি আপোনালোকৰ ৰেজিষ্ট্ৰেচন কৰি কেনে আপোনালোকে সাইন ইন কৰিব লাগিব তাৰ পিছত আপোনালোকৰ মেইন ফৰ্মখন ফুল খাই যাব পিছত আপোনালোকে তাত এপ্লিকেশ্যন কৰিব পাৰিব এপ্লিকেশ্যনত অনলি ডকুমেন্টছ আপোনালোকৰ ৰেচন কাৰ্ডখন ব্যৱহাৰ হ'ব ৰেচন কাৰ্ডখন আপোনালোকে আপলোড কৰিব লাগিব ৰেচন কাৰ্ডখন আপলোড কৰাৰ পিছত আপোনালোকৰ হজগাৰৰ অনলাইনটো হৈ যাব হজগাৰত আপোনালোকক 18,000 টকা দিব প্ৰথম আপোনাৰ 9,000 টকা দিব তাৰ পিছত আপোনালোকে 9,000 টকাৰ সেকেন্ড কিস্তিত আপোনালোকৰ আৰু 9,000 টকা দিব তাৰ পিছত আপোনালোকৰ 8 নম্বৰ স্কিমটো আছে আপোনালোকৰ অটল পেঞ্চন যিটো আমি কওঁ APY অটল পেঞ্চন যোজনা APY আপোনালোকে গুগলত সাৰ্চ কৰাৰ পিছত আপোনালোকে এনেকৈ এখন পাব আপোনালোকে ইয়াৰ বিষয়ে আপোনালোকে জানিব লাগিলে মোৰ ভিডিঅ'টো চাওক আপোনালোকে তাত যাই কেনে আপোনালোকে সবিশেষ জানিব পাৰিব আৰু তাত আপোনালোকে কেনেকৈ এপ্লাই কৰে আপোনালোকে এপ্লাই মেথডটো গোটাই ঠিক গম পাব সো আপোনালোকৰ তাৰ পিছত আছে আপোনালোকৰ PM কিষাণ যিসকল মহিলাই বা পুৰুষে আজিলৈকে PM কিষাণ পোৱা নাই য'ত আপোনালোকে বছৰি 6,000 টকা আপোনালোকৰ চৰকাৰে খেতিয়কৰ নামত দিয়ে বা খেতি কৰাৰ নামত দিয়ে সেই পইচাটো যিসকল মহিলাই আজিলৈকে পোৱা নাই সেইসকল মহিলাই PM কিষাণ আপোনালোকে এপ্লাই কৰক PM কিষাণ আপোনালোকে অফলাইন এপ্লাই কৰিব পাৰিব গ্ৰাম সেৱকৰ দ্বাৰাই আৰু যিকোনো CSC চেণ্টাৰত যাওক যাই কেনে আপোনালোকে তাত এপ্লাই কৰক আপোনালোকৰ ইয়ান পাছবুক এইটো আপোনালোকে হয়তো শুনা নাই আপোনালোকে এইটো দেখাও নাই আৰু কোনো ধৰণৰ মহিলাই পাইছে নে নাই পোৱা সেইটো আপোনালোকে বিশেষ নাজানে হয়তো বা সৰকাৰে এজন মহিলাই ইয়াৰ সুবিধাটো গ্ৰহণ কৰিছে বাকীবোৰে গমেই পোৱা নাই সো ইয়াৰ বিষয়ে আপোনালোকে জানিব লাগিলে আপোনালোকে ক'ত যাব লাগিব ভালকৈ দেখাই দিছো আপোনালোকে যাব লাগিব এছাম এপেক্স ওয়েলফেয়াৰ and Artisan Cooperative Federation Limited ইয়াত আপোনালোকে যাব লাগিব ইয়াত আপোনালোকে যাৱাৰ পিছত আপোনালোকৰ অনলাইনটো খোল খাই যাব আপোনালোকে ইয়াত যাই কেনে আপোনালোকে অনলাইনটো কৰিব পাৰিব আৰু যদি আপোনালোকে ইয়াত নাযায় তেনেহলে আপোনালোকে ডাইৰেক্টৰ অফ হ্যান্ডলুম টেক্সটাইল তাত যাব লাগিব তাত যাই কেনে আপোনালোকে ইয়াত অনলাইনটো কৰিব পাৰিব সো ইয়াত আপোনালোকক কি দিয়া হ'ব আপোনালোকক অনলি ইয়াত পইচা নিদিয়ে আপোনালোকে অনলি কি দিব লাগিব আপোনালোক তাঁতীশাল দিব বা আপোনালোকৰ হাতশাল দিব যিসকলে বুইনি বা কাপোৰ বুই সেইসকল মহিলাই ইয়াৰ সুবিধাটো গ্ৰহণ কৰিব পাৰিব বা ইয়াৰ লাভৱানটো আপোনালোকে লাভ কৰিব পাৰিব সো আপোনালোকে আৰু আকৌ ভালদৰে জানিব লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আপোনালোকে সাবস্ক্ৰাইব কৰি কেনে মোৰ A to Z আপোনালোকৰ ভিডিঅ' দিয়া আছে আপোনালোকে সেই ভিডিঅ'বোৰ চাই কেনে আপোনালোকে ক'ত কেনেকৈ এপ্লাই কৰিব লাগে সেই বিষয়ে আপোনালোকে জানিব পাৰিব সো ভিডিঅ'টো আপোনালোকৰ যদি ভাল পাইছে বা ভাল লাগিছে আৰু আগন্তুক যাতে আপোনালোকক নতুন আঁচনি লৈ আপোনালোকৰ ওচৰত আহিব পাৰো তাৰ কামনাৰে মোৰ ভিডিঅ'টো মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰক আৰু আপোনালোকে মোক মোটিভেট কৰক মই আপোনালোকক নিশ্চয় সহায় কৰিম এইখিনিতে মই আপোনালোকৰ পৰা বিদায় মাগিছো জয় আই অসম